নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ কৃষিভিত্তিক ইউটিউব চেনেল আসাম এগ্ৰি ফাৰ্মলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ইয়াতে নতুনকৈ 1 বিঘা মালভোগ কল খেতি কৰা হৈছে আৰু এই গছবিলাক যেতিয়া এনেকুৱা অৱস্থা হয়, অৰ্থাৎ 2-3 মহীয়া বয়স হয়, তেতিয়া ইয়াৰ যত্ন কেনেকৈ ল'ব লাগে সেই বিষয়ত আজি কথা পাতিম। আপোনালোকে দেখা পাব গছবিলাকৰ কালাৰবিলাক এতিয়া ভাল হৈছে, মানে ইয়াতে 3-4 দিন আগতে এনেকুৱা ইয়াতে সাৰ দিয়া হৈছিল। সুপাৰ, পটাছ আৰু ইউৰিয়া সাৰ দিয়া হৈছিল। ইউৰিয়া 100 গ্ৰাম, সুপাৰ 200 গ্ৰাম আৰু পটাছ সাৰ 200 গ্ৰামমান দিয়া হৈছিল। গছবিলাকৰ গুৰিবিলাক আগতে চাফা কৰি লোৱা হৈছিল। তাৰপিছত 10-15 চেণ্টিমিটাৰ আঁতৰে আঁতৰে এনেকৈ সাৰবিলাক দিয়া হৈছিল। আৰু ইফালে চাইছে আপোনালোকে ঘাঁহবিলাক এনেকুৱা মৰি গৈছে। ইয়াতে ঘাঁহ মৰা ঔষধ দিয়া হৈছিল, গ্ৰামকচন যিটো কয় সেইটো ঘাঁহ মৰা ঔষধ দিয়া হৈছিল। যিহেতু গছৰ শিপাবিলাক এতিয়াও দূৰত যোৱা নাই, তাৰ কাৰণে আমি এইবাৰ ঘাঁহ মৰা ঔষধে ব্যৱহাৰ কৰিছোঁ। আৰু যেতিয়া গছবিলাক ডাঙৰ হৈ আহিব, তেতিয়া শিপা যেতিয়া দূৰত যাব, তেতিয়া আমি ঘাঁহ মৰা ঔষধটো তেনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰোঁ। প্ৰথম অৱস্থাত আমি তেনেকুৱা ঘাঁহ মৰা ঔষধ ব্যৱহাৰ কৰিলেও গছৰ একো ক্ষতি নহয় আৰু খৰচৰ পৰিমাণে বহুত কমি যায়। যদি আমি লেবাৰৰ দ্বাৰা এইখিনি চাফা কৰিব গ'লো হয়, নিকাব গ'লো হয়, তেতিয়াহ'লে ইয়াতে খৰচ বেছি পৰিল হয়। আপোনালোকে দেখি আছে যে ইয়াতে 1 বিঘা মাটি খেতি কৰা হৈছে আৰু 1 বিঘা মাটিত এনেকুৱা 4 ফুট 5 ফুট দূৰত্বত গছবিলাক ৰোৱা হৈছে। মানে টোটেল ইফালে 20 তালানি আৰু সিফালে 20 তালানি, মানে 400 মান গছ আছে ইয়াতে। আৰু গছবিলাক যেতিয়া ৰোৱা হৈছিল, গছবিলাক ৰোৱাৰ সময়ত আপোনাৰ 4-5 ফুট এনেকুৱা আঁতৰে আঁতৰে 45 চেণ্টিমিটাৰ স্কোৱাৰত গাঁতবিলাক খান্দি লোৱা হৈছিল আৰু গাঁতত কেৱল গোবৰ সাৰ আৰু ফৰাটন দিয়া হৈছিল। বাকী মই ইয়াতে গছৰ মূলবিলাক, মানে মূৰাবিলাক গছত ৰোৱা হৈছিল, ওপৰৰখিনি কাটি পেলোৱা হৈছিল আৰু সেই মূলবিলাক আপোনাৰ বেবিষ্টিনত জিকাই শোধন কৰি লোৱা হৈছিল। এনেকুৱা মাৰ্চ মাহৰ লাষ্টৰ ফালে ৰোৱা হৈছিলে। তাৰপিছত এতিয়া যেতিয়া গছৰ বয়স এনেকুৱা 2 পৰা 2.5 মাহ হৈছে, তাৰপিছত এতিয়া এনেকুৱা সাৰ প্ৰয়োগ কৰা হৈছে। এনেকৈ আমি 2-3 মাহত যেতিয়া সাৰ প্ৰয়োগ কৰিম, তাৰপিছত আৰু 4-5 মাহ বয়সত তেনেকুৱা আৰু এবাৰ সাৰ প্ৰয়োগ কৰিব লাগিব। আৰু গছৰ গুৰিৰ পৰা যেতিয়া এনেকুৱা 2-3টা ওলাব, আমি ইয়াত 2-3টা নাৰাখি এটাহে ৰাখিম পুলি। 2-3টা ৰাখিলে গছৰ গ্ৰথটো ভাল নাহিব আৰু কলৰ চাইজো তেনেকুৱা ভাল নহ'ব পাৰে, যাৰ কাৰণে আমি এটা এটাকৈ ৰাখিম। এতিয়া যদিও ইয়াৰ পৰা 2-3টা পুলি ওলাব পাৰে, কিন্তু সেইবিলাক আমি নাৰাখিম আগতে। বন্ধুসকল, এনেকুৱা সময়ত আপোনাৰ গছবিলাকৰ পাত কীট পতংগই কাটিব পাৰে নাইবা খাব পাৰে। তাৰ কাৰণে আমি কীটনাশক ব্যৱহাৰ কৰিব লাগিব। এনেকুৱা 10-15 দিনৰ মূৰে মূৰে যদি আমি ৰগৰে হওক নাইবা টাৰ্জেনে হওক এনেকুৱা ধৰণৰ কীটনাশক ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে এই সমস্যাৰ পৰা আমি হাত সাৰিব পাৰিম। আৰু আমি পাৰ্য মানে আমাৰ খেতিটো চাফ চিকুণকৈ ৰাখিব লাগিব, তেতিয়াহ'লে তেনেকুৱা কীট পতংগৰ আক্ৰমণ কমেই হ'ব। আৰু ইফালে চাওক, মই এনেকুৱা ৰেড লেডি অমিতা খেতি আৰু মাল্টা খেতি কৰিছোঁ। ইয়াৰ ওপৰতো মই ভিডিঅ' বনাম। এনেকুৱা ধৰণৰ মই বিভিন্ন কৃষি বিষয়ক ভিডিঅ' মোৰ নিজৰ যিখিনি খেতি আছে আৰু অঞ্চলত যিখিনি খেতি কৰা হয়, ইয়াৰ ওপৰত ভিডিঅ' বনাই থাকোঁ। আপোনালোকে যদি এই ভিডিঅ'বিলাক চাব বিচাৰে, তেতিয়াহ'লে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, যাতে পৰৱৰ্তী মই ভিডিঅ'বিলাক দিলে আপোনালোকে লগে লগে ন'টিফিকেশ্যনবিলাক পায় আৰু মোৰ ভিডিঅ'বিলাক লগে লগে চাব পাৰে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।